মাহঁতি আহিম বুলি কৈ আছিলে, এতিয়ালৈকে আহি পোৱা নাই। মই যে ইয়াত থাকি ইমান অশান্তি পাইছোঁ নহয়, কিয় যে ইয়াত বিয়া হ'লোঁ নহয় মই। কি যে হ'ব আৰু মোৰ জীৱনটো। মায়ে জাজি যদি নাহে মই নিজে যামগৈ ঘৰলৈ। নাথাকোঁ আৰু ইয়াত থাকিব নোৱাৰোঁ এনেকুৱা পৰিৱেশত মই ৰাহুলৰ ঘৰৰ অৱস্থা বেয়া বুলি জানিছিলোঁ, ইমান বেয়া বুলি মই সপোনতো ভবা নাছিলোঁ। অন্ততঃ সি মোক দুবেলা দুমুঠি খুৱাব পাৰিব বুলি ভাবিছিলোঁ, কিন্তু নাই, একো নোৱাৰে, খুৱাবলৈও নোৱাৰে। ৰাতিপুৱা ওলাই যায় কামলৈ, 200 টকা 300 টকা হাতত লৈ আহে, সেইখিনিচোন চাউল কিনোতে যায়গৈ। এনেকৈ হ'লে মানে মোৰ ভৱিষ্যতটো কি হ'ব? কি যে কৰোঁ নহয় মই। মায়ে ঠিকেই কৈছিলে, মাৰ কথা নুশুনাৰ বাবে আজি এই দশা। বোৱাৰী, তই ইয়াত আছ, মইনো ক'তনো আছে বুলি তোক বিচাৰি ফুৰিছোঁ নহয়। মন মাৰি নাথাকিবি, যেতিয়াৰ পৰা আহিছ তেতিয়াৰ পৰা অকল চকু পানীয়ে টুকি আছ। ইমানকৈ চকু পানী টুকি থাকিব নাপায় নহয়। আমি হৈছোঁ গাঁৱলীয়া মানুহ, এনেকৈ থাকোঁ আৰু এনেকৈ তই গোটেই জীৱন কটাব লাগিব ইয়াত, জানিছ নাই? বিয়া হৈ আহিলি যেতিয়া এতিয়া দুখ কৰি লাভ নাই নহয়। আৰু এতিয়া সেনেকৈ এদিন নিজে গোটেইকেইটাই ভালকৈ কিবা কাম বন কৰি মেলি টকা গোটাম দে, ধুনীয়াকৈ দিনটোত 3 বেলা খাব, 3 বেলা 3 সাঁজ খাব পৰাকৈ পইচা গোটাম দে। ইমান দুখ কৰি নাথাকিবিচোন, কেলৈ ৰাস্তালৈ বাটলৈকে চাই আছ? মা, মই কথা এটা কওঁ, বেয়া নাপাব। মই এনেকুৱা পৰিৱেশত একেবাৰে থাকিব নোৱাৰোঁ। সৰুৰে পৰা মই ডাঙৰ ঘৰত থকা, ভাল পৰিৱেশত থকা, এনেকুৱা পৰিৱেশত মই নোৱাৰিছোঁ, কিবা লাগিছে। কি কয় বোলে মায়ে সেই বোলে মোক লৈ যাব আহিছে। মা, পাৰে যদি আপুনিও বলক, আমাৰ তাত ধুনীয়াকৈ খাব পাৰিব, 3 বেলা 3 সাঁজ একো চিন্তা নোহোৱাকৈ খাব পাৰিব। 100 টকো লৈ যাম, আপুনিও বলক। না নক'ব প্লিজ মা, মই কিন্তু ইয়াত থাকিব নোৱাৰোঁ। মই সঁচাকৈ কৈছোঁ, ৰাহুলকো লৈ যাম, মই আপোনাকো লৈ যাম। মা, আপুনি যাবই লাগিব মোৰ লগত। এইবিলাক তই কি কৈছ বোৱাৰী? মই তোৰ লগত যিমান দুখত থাকিলেও আমি আকৌ বোৱাৰী ঘৰত গৈ থাকিবলৈ নোৱাৰোঁ নহয়। গাঁৱৰ মানুহে যি টি ক'ব। আগৰ পৰা সেনেকৈ আছিলোঁ। ৰাহুলক সৰুৰ পৰা মই এতিয়ালৈকে ডাঙৰ দীঘল কৰিছোঁ। বিয়া পতাৰ বয়স হৈছে তাৰ এতিয়া, তোক বিয়াও পাতিলে। তেতিয়া সৰুৰ পৰা তাৰ বাপেক সৰুতে ঢুকালে নহয়, সি জন্ম হোৱাৰ পিছতে। তেতিয়াৰ পৰা তাক মই সেনেকৈ খুৱাই বোৱাই ৰাখিছোঁ। আৰু এতিয়া মই কেনেকৈ যাওঁ কচোন তহঁতৰ তালৈ? গাঁৱৰ মানুহে মোক কি ক'ব বাৰু? ধনী ঘৰৰ বোৱাৰী পাই মেলি বোৱাৰীকক একেবাৰে লৈ গৈছে, বোৱাৰীকৰ ঘৰতে একেবাৰে ঘৰ যোৱাই সোমোৱা নিচিনা সোমালেগে ৰাহুলে বুলি ক'ব। মোৰ ল'ৰাক মই এনেকুৱা বদনাম হোৱাটো নিবিচাৰোঁ বোৱাৰী, বেয়া নাপাবি। মোৰ ল'ৰাক পঠিয়াব নোৱাৰোঁ মই। মা, আপুনি কথাটো বুজা নাই। মই ঘৰৰ একমাত্ৰ ছোৱালী, তাতে আমাৰ ঘৰৰ গোটেই সম্পত্তিখিনি মোৰেই। মা দেউতাৰ দুটাও ডিউটিলৈ যায়, ঘৰত কোনো নাথাকে। আপুনি তাত একো কষ্ট নাপায়। হয়, গাঁৱৰ মানুহে যি ক'লেও কওক, গাঁৱৰ মানুহৰ কথা ইমান ভাবি থাকি লাভ নাই নহয় মা। বেলেগকেতো মানুহে বহুত যি টি ক'ব, চব নিজৰ ওপৰতে কথা আজিকালি। বলক মা, ইয়াত থাকিব নোৱাৰোঁ মই। আৰু ইয়াত কেনেকৈ থাকোঁ কওকচোন আপুনি নিজেই। মই আপোনালোকে যোনখিনি খাদ্য খায় সেইখিনি মই খাব নোৱাৰোঁ ভালকৈ, জানিছেনে মা? বলক না প্লিজ। মই গম পাইছোঁ, তই ঘৰৰ একমাত্ৰ ছোৱালী। গোটেই মা দেউতাৰ পিছতে তোৰ গোটেই সম্পত্তিখিনি তোৰ নামতে হ'ব, জানিছোঁ। তেতিয়া যি কৰ কৰিবি। অন্ততঃ মোক এই গাঁওখনতে, এই ঘৰটোতে শান্তিৰে মৰিবলৈ দে বোৱাৰী। তেতিয়াহে তহঁতকেইটা গ'লেও যাবি। মই মৰাৰ পিছত তহঁতি গ'লেও যাবি, য'ত থাকিলেও থাকিবি, নাথাকিলেও নাই। এই ঘৰটোলৈ আহিলেও আহিবি, নাহিলেও নাই বোৱাৰী। মই জানিছোঁ তই একেবাৰে ধনী ঘৰৰ ছোৱালী, সুখত থকা ছোৱালী। এতিয়া আহি মেলি ইয়াত বৰ দুখত পৰিবলগীয়া হৈছে। সেইকাৰণে কওঁ, মই নিজৰ ছোৱালী নাই হ'লেও ক'বলগীয়া হৈছে, চাই চিতিহে বিয়া হ'ব লাগে, জানিছনে? এনেই নজনা নুশুনাকৈ বিয়া হ'লি। এতিয়া বিয়া হোৱা এমাহো নাই হোৱা ঘৰলৈ যাওঁ কৈছ। সেনেকুৱা নহয় নহয়, আমাৰ গাঁৱত নিয়ম নীতি বোলা বস্তু এটা আছে বোৱাৰী। মই কিন্তু ঘৰলৈ যামেই, আপুনি যায় নাযায় নাজানো। কিন্তু মায়ে কৈছে এই গাঁৱৰ ঘৰটো অকণমান মেৰামতি কৰিব লাগিব বুলি কৈছে। এতিয়া বতাহ ধুমুহা দিলে মানে ঘৰটোচোন গাতে পৰিব। ইমান এনেকুৱা ৰিক্সিত থাকিব নোৱাৰি দেই মানুহ। ইমান ভয় লাগে মোৰ। সেইদিনাখন ৰাতি বতাহ মাৰিছে, ইমান টিংপাতখিনি ঘাডাং ঘাডাং হিৰিছে, একেবাৰে মানে অৱস্থা নাইকিয়া হৈছে ঘৰটো। এনেকুৱাকৈ থাকে আৰু ওচৰত চব গোটেই গছেই গছ, গোটেই গছৰ ডাল যদি ঘৰটোতে পৰে মানুহ মৰি যাবচোন। ভয় লাগে মোৰ এইবিলাক কাৰণত, বহুত ভয় লাগে। সেইকাৰণে কৈছোঁ, মই ঘৰটো বনোৱাৰ পিছতহে আহিম ইয়াত থাকিবলৈ। মায়ে ঘৰটো বনাবলৈ শিল বালি কি লাগে চব যোগাৰ কৰিব দিছে, এখেতৰ লগত কথা পাতিছে মায়ে। বোৱাৰী, তই অকণমান বেছিকৈয়ে ভাবিছ। অত বছৰৰ পৰা ঘৰটো সেইটো জেগাতে আছে, গছ গছনিখিনি একো অনিষ্ট কৰা নাই। আৰু বতাহ মাৰিলেও টিংপাত এখন উৰুৱাই নিনিয়ে নহয়। সেইফালে টিংখন এৰি আছে অকণমান, সেইকাৰণেহে ঘাডাং ঘাডাংকৈ বাজে। তই একো চিন্তা কৰিব নালাগে। আৰু তইনো কিয় ইমান ভয় কৰিছ? আমাৰ অত বছৰৰ পৰা এনেকৈ আছোঁ, কিবা হৈছে জানো? নাই হোৱা নহয়। একে কথা, তোৰো একো নহয় দেই। মা, কি কথা কৈছে আপুনি? আপোনালোকৰ একো নাই হোৱা বুলি যে মোৰো নহ'ব বা আৰু আন কাৰোবাৰ নহ'ব, সেইটো কি মানে আছে? এইটো বাইচান্সত যদি পটককৈ গছৰ ডাল চাল পৰি যায়, ঘৰৰ টিংপাত ৰাতিয়ে যদি উৰিয়াই লৈ যায়, কাপোৰ কানিবিলাক ক'ত থ'ব? মানুহ ক'ত থাকিব ৰাতভৰ? হ'ব বোৱাৰী, তই যি ভাল দেখো তাকে কৰ। তোৰ মায়ে কি কৰিব বিচাৰিছে তাকে কৰ দে। ছোৱালীজনী অকণমান সুখত থাকক বুলি এতিয়া ঘৰটো বনাই দিব ওলাইছে। কিন্তু পিছত তই কিন্তু মোক কথা নুশুনাবি। মোৰ ঘৰত আছ, মোৰ মায়ে বনাই দিয়া ঘৰত আছ, কি আছ বুলি কথা নুশুনাবি মোক। এইবিলাক মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ।
মা, আপুনি কথাবোৰ বেছিয়ে ভাবিছে অলপমান। ইমান নাভাবিব। আপুনি যেনেকৈ কৈছে মই তেনেকৈ একোৱেই নকৰোঁ। কিয় কৰিম বাৰু? আপোনাৰ ঘৰ আৰু মোৰ ঘৰ একে নহয় জানো? ঘৰটো বনোৱাত অকণমান আপোনালোকৰ অসুবিধা হৈছে। মাহঁতে বনাই দিম বুলি কৈছে। সেইটো পিছততো আপোনাক মই আপোনাৰ নিজৰ ঘৰখনৰ পৰানো কেনেকৈ খেদাই দিম কওকচোন? কেনেকৈনো কথা শুনাম আপোনাক? আপোনাৰেতো ঘৰ এখন। বয়স হ'লে মানুহ এনেকুৱাই হয় অ'। কি ক'ম আৰু এতিয়া মই। বয়চোন বয়, কিবা অলপ খাই লওঁগৈ। ৰাতিপুৱাৰ পৰা তই একোৱেই খোৱা নাই নহয়। মোৰচোন খাবলৈ একেবাৰে মন যোৱা নাই। একোৱেই খাবলৈ মন যোৱা নাই। ঘৰখনলৈ বৰকৈ মনত পৰিছে। মা দেউতাহঁতে বা কি কৰিছে? মা দেউতাহঁতে এইকেইদিনতে আহিম বুলি কৈছে, কিন্তু কেতিয়া আহে নাজানো। আজিও আহিম বুলি কৈছিলে। সেইকাৰণে বাটলৈকে চাই আছিলোঁ মাহঁতে আহিব বুলি, কিন্তু এতিয়ালৈকে যে আহিয়ে পোৱা নাই। আকৰিজনী সেনেকৈ নেকান্দে নহয়। কেলৈ কান্দিছনো? চকু পানীখিনি অকল উলিয়াই থাকো যে। নেকান্দিবিচোন। ইমান কান্দে নেকি মানুহে? নেকান্দে, ইমান নেকান্দে। আহিব নহয় মাহঁতে। আহিব দে, চিন্তা নকৰিবি। সৰু ছোৱালীৰ নিচিনা কৰিছে চা। মই আছোঁ নহয়। তোমাৰ নিজৰ মাহঁতে নাথাকিলে কি হ'ব? মোকোতো তই মা বুলিয়ে ভাবিব পাৰ। বল, অকণমান কিবা খাই ল'বি। বল, মই খুৱাই দিম বল। এনেকৈ ভোকে পিয়াহে নাথাকে নহয়। মই এতিয়া নেখাওঁ নেকি ভাত? আপুনি খাই লওকগৈ। মোৰ খাবলৈ সঁচাকৈ কৈছোঁ একেবাৰে মন নাই। অকণমান দেৰিকৈ খাম। ভোক লাগিলে মই নিজে উলিয়াই মেলি খাম মা। কিন্তু চব্জিখিনি বৰ ভাল নহ'বও পাৰে। মই চব্জি বৰ ভালকৈ বনাব নাজানো। কিন্তু ভাতখিনি জানো বাৰু। কিন্তু চব্জিখিনি বৰ ভাল নহয়। নিমখ চোকা হৈ যায় কেতিয়াবা। চোকা হ'লে আপুনি একো বেয়া নাপাব। সেইদিনাখনো এদিন চোকা হ'ল নিমখ। কিন্তু আজিও চোকা হৈ যাব পাৰে। আপুনি একো নক'ব মোক। মনটো বহুত বেয়া লাগি আছে মোৰ। ভোক লাগিলে মানে নহয়। বল, ভোক নালাগিলেও এতিয়া খাই ল'বি। বচোন বল। এনেকৈ নাথাকে নহয়। তুই মন নগ'লে মানে দিনটো নাখাবি নেকি? দুদিন, 4দিনলৈকে নাখাবি নেকি মন নগ'লে? ভোক নাথাকিলে নাথাকিলেও খাবই লাগিব। এতিয়া মাহঁতে আহিব। মাহঁতে যদি তোক ক্ষীণ মিন অকল বাবলা মাছটোৰ নিচিনা দেখে মনত দুখ নাপাব জানো? মাহঁতে জানো দুখ পোৱাটো বিচাৰ তই? নিবিচাৰোঁ। মাহঁতে মনত দুখ পোৱাটো একেবাৰে নিবিচাৰোঁ মই। কি কৰিম এতিয়া? ভাত খাবই লাগিব নি এতিয়া? হ'ব, মই ভাত খাম এতিয়া। মাহঁতে আহি কিনে যদি সঁচাকৈ মোক ক্ষীণ মিন দেখে নহয়, মনত বৰ দুখ পাব। ঘৰত আগতে মাহঁতে ডিউটিলৈ গ'লেও মোৰ কাৰণে এগাল ৰান্ধি থৈ যায়। সিটো বনাই থৈ যায় দিনটো খাই থাকিবলৈ। কেতিয়াবা কলেজ বন্ধ থাকে যে মোৰ। মাহঁতৰ ডিউটি থাকেই কলেজ বন্ধ থাকিলেও। এতিয়া মায়ে যে ৰাতিপুৱা সোনকালে উঠি কিনে সকলো কাম বন কৰিও মোক বহুত কিবা কিবি বনাই থৈ যায়। জানেনে আপুনি? জানোতো। মোক বাবাই কয় নহয়, তাই বহুত ধুনীয়া ধুনীয়া বস্তু বনাই থৈ যায়। তাৰ মাকে বহুত ধুনীয়া ধুনীয়া বস্তু বনাই থৈ যায় তাইলৈ বুলি কৈ থাকে নহয়। অকল কৈয়ে থাকে জানানে? মই জানো। বল, মই বৰ ভালকৈ বনাব নাজানো হ'লেও আলু পুৰি কিনে আলু পিটিকা শুকতিৰ লগত পিটিকি কিনে থৈ আহিছোঁ এতিয়া আহোঁতে। বলচোন, ঠাণ্ডা হ'লে আকৌ খাই বেয়া পাবি নহয়। তহঁতৰ মাৰ হাতৰ নিচিনা নহ'ব পাৰে, কিন্তু অকণমান তোৰ নিজৰ মা নহ'লেও মোৰ হাতৰতো তই খাই চাব পাৰ ন বোৱাৰী? বোৱাৰী হ'লেও তই মোৰ ছোৱালীৰ দৰে। বলক। এখেতে যে কিয় ৰাতিপুৱা ভাত সাজ নোখোৱাকৈ যায়গৈ কামলৈ? ৰাতিপুৱা চাউল কমকৈ থাকে বুলিয়ে ভাত নোখোৱাকৈ যাবগৈ লাগেনে? কিয় এনেকৈ কৰে বাৰু? এনেকৈ ভাত নাখাই যদি কামলৈ যায় তেনেহ'লেচোন বেমাৰেই হ'বচোন তেখেতৰ। মায়ে কৈছে নহয় এবাৰ আহোঁতে চাউলো একেবাৰে গাড়ীত লৈ আহিম বুলি কৈছে। মই ক'লোঁ আমাৰ অৱস্থাৰ কথা। ভালকৈ খাবলৈ চাউলো নাই মা, কিনি খাই আছোঁ। চাউলৰ দামো ইমান বুলি কৈছোঁ। মায়ে পঠিয়াই দিম বুলি কৈছে। আহিবই আজি মায়ে। মা, হ'ব দেচোন, হ'ব দে। যি হয় দেখা যাব। মায়ে যি আনে হ'ব দে আগতীয়াকৈ। আকৌ গাঁৱৰ মানুহে কিবা কিবি ক'ব নহয়। এই বোৱাৰী ঘৰ চহৰৰ বোৱাৰী আনি পিছত আৰু গোটেই বস্তু বোৱাৰীকৰ ঘৰৰ পৰাই পঠিয়াইছে বুলি ক'ব। সন্মান চন্মান চব যাব আৰু। হ'ব দে, যি দেখো ভাল দেখো তাকে কৰিবি। কিন্তু মন মাৰি নাথাকিবি বোৱাৰী। অকল যদি দিনৰ দিনটো মনটো মাৰিয়ে থাকো তেনেহ'লে তোৰনো কাৰো প্ৰতি ভাল ভাৱ নাথাকিব। অকণমান কথাতে খং উঠা হ'ব, কিবা কিবি কৰা হ'ব। বুজিছনে? বল, ভাত খাই ল'বি বল এতিয়া। বলক, ভাত খাই লওঁগৈ নহ'লে। কথা এটা কওঁ এইখিনিতে। গাঁৱৰ মানুহে কি ক'ব, ইটো মানুহে কি ক'ব, সিহঁতে কিবা ক'ব বুলি কৈ লাভ নাই আজিকালিৰ দিনত। আপুনি যি ভাল দেখে তাকে কৰিব। মানুহৰ কামেই হয় কোৱাটো। আপোনাক যদি 10টা ক'লে কি হ'ব? 10জনে ভাল কাম কৰিলে মানে ভালকৈ ক'ব নহয়। এতিয়া আমাৰ অৱস্থা বেয়া হৈছে। সিহঁতে দিনৰ দিনটো কাম কৰিও চাউল 3 সাঁজ 3 বেলা 3 সাঁজ গোটাব নোৱাৰে। তাকে যদি আমাৰ ঘৰৰ পৰা যদি এবেগ চাউলো দি পঠিয়াই কিমান শান্তি বাৰু? কিমান ভাল হ'ব কওকচোন মা? গাঁৱৰ মানুহে কৈছে বুলিয়ে কি আমি ভোকে পিয়াহে থাকিব নোৱাৰোঁ নহয়? আলহী এটি আহিলে ভাত খাই যা বুলি ক'ব নোৱাৰোঁ। এতিয়া কি হ'বনো? আমাক ঘৰৰ পৰা চাউল দি আহিলে মানে আলহী আহিলেও ভাত খাই যাব বুলি ক'ব পাৰিম সুদাই নিখাই হ'লেও মা? হয় দে, হয়, ঠিকে কৈছ দে। গাঁৱৰ মানুহৰ কথা ইমান ভাবি লাভ নাই সঁচাকৈ। মানুহৰ কথাই কামেই হয় এইটো। আমুকক তামুক কোৱা, আমুকে তামুক নহয়, তামুকে তামুক নহয় বুলি কোৱা। হ'ব দে, বেছিকৈ কথা পাতি থাকিব নালাগে। বল, ভিতৰলৈ বলা। আইঅ' ঈশ্বৰ, কি যে হ'ব নহয় বোৱাৰীজনী। মৰমো লাগে। ইমান বাবাই কি কৰিলে বা? ইমান ইমান কোমলীয়া ছোৱালীজনী গাঁৱলৈ আনি মেলি। ক'তনো ইয়াত খাপ খুৱাই চলিব পাৰিব আমাৰ নিচিনা ঘৰখনত মানুহে? যি হৈছে ভাল, যি মাকহঁতে যি ভাবিছে ঠিকেই ভাবিছে দে। এই ঘৰটো বনাই দিলে অন্ততঃ অকণমান নিজৰ ইচ্ছামতে থাকিব পাৰিব। ইয়াত আকৌ আমাৰ মটৰ বোলা বস্তুটো নাই নহয়। টিউবেলৰ পৰা পানী চলাই কাপোৰ ধোৱা কি ধোৱা। এটাতো আকৌ ধনী মানুহ। চিটকৈ কিবা এটা খুলি দিয়ে, সেইটো ভৰা পানী আহে। নামটো নাজানোৱে নহয় এইটো। আৰু ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেন্তে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।